এয়া গুৱাহাটীৰ হাতীগাঁৱৰ নটবমা হাউচফেড কমপ্লেক্সৰ নামঘৰ ভাগ। আজি ফাকুৱা পূৰ্ণিমাৰ উপলক্ষে ইয়াতো সৰুকৈ গোপিনীসকলে লগ হৈ ফাকুৱা পূৰ্ণিমাৰ কিছু নিয়ম কৰিছে। য'ত পূৰ্ণাস্তি সকলো ঠাইতে নিয়ম যিহেতু বেলেগ বেলেগ, ইয়াত বিভিন্ন ধৰণৰ লোক আছে, বিভিন্ন ঠাইৰ লোক আছে, গতিকে সকলোৱে নিজৰ সাধ্যানুসাৰে এয়া মহাপ্ৰভুক ফাকু লগাইছে আৰু নাম কীৰ্তনেৰে আজিৰ দিনটোত সকলোৱে তেখেতক কৰিছে। তাৰে কিছু অংশ আপোনালোকলৈ আগবঢ়ালোঁ, আহকচোন চাওঁ।
মহাপ্ৰভু চৰণত এনেদৰে সকলোৱে নাম কীৰ্তন কৰাৰ পাছত এয়া সকলোৱে অকণমান ফূৰ্তি কৰিলে আৰু মাহ প্ৰসাদৰ বিতৰণ লগতে একাপ চাহ খাই সকলোৱে আমাৰ গোটেই কেম্পাছটো নাম কীৰ্তন কৰি এনেদৰে ফূৰ্তিৰে এপাক ঘূৰিলে। হৰিনামেৰে মুখৰিত হৈ পৰিল আমাৰ গোটেই সাংস্কৃতিক কমপ্লেক্সটো আৰু সকলোৱে ৰঙেৰে ফূৰ্তিৰে সাধ্য অনুসৰি ফূৰ্তি কৰিলে, হৰিনামেৰে তেখেতক স্মৰণ কৰিলে। আৰু আমাৰ এই কমপ্লেক্সটোৰ বিশেষত্ব হৈছে ইয়াত সকলো ধৰণৰ উৎসৱ পালন কৰা হয় সাধ্য অনুসৰি। সকলোৰে যিহেতু নিয়ম নীতি বেলেগ, কিন্তু আমাৰ ইয়াত প্ৰায় সমগ্ৰ অসমৰ মানুহে ইয়াত আছে, গতিকে সকলো ঠাইৰে নিয়ম নীতি বেলেগ বেলেগ হয়। তথাপিও সকলোৰে সংমিশ্ৰণত নিজৰ সাধ্য অনুসৰি সকলোৱে নাম কীৰ্তন কৰে, পূজা অৰ্চনা কৰে আৰু মহাপ্ৰভুক সন্তুষ্ট কৰাৰ লগতে সকলোৰে মাজত এটা মিলা প্ৰীতিৰ ভাৱ আৰু একতাৰ ভাৱ জাগ্ৰত কৰে। এনেদৰে নাম কীৰ্তন কৰি গোটেই কেম্পাছটোত এপাক ঘূৰিলে আৰু বহুতে আহি সেৱা ল'লে এটা দক্ষিণাৰে সৈতে আৰু সকলোৱে সহযোগ কৰিলে। খুব ভাল লাগে এনেকুৱা উৎসৱবিলাকত। সেয়ে আপোনালোকৰ আগতে অকণমান ইয়াৰ অংশ এয়া দেখুৱালোঁ। গৃহস্থৰ পদূলিয়ে পদূলিয়ে এনেদৰে ৰাইজৰো আশীৰ্বাদ ল'লে, লগতে সকলোকে মনোৰঞ্জন দিলে।